মথুৰাপুৰত ঘাটুৱাৰ সমাজৰ প্ৰতিষ্ঠা দিৱস। মথুৰাপুৰত সদৌ অসম ঘাটুৱাৰ সমাজৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰী, সাপেখাতী, মাহমৰা, লাকুৱা আৰু মথুৰাপুৰ আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সদৌ অসম ঘাটুৱাৰ সমাজৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস। অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহ শিল্পৰ যোগেদি অৱদান আগবঢ়োৱা ঘাটুৱাৰ সমাজে আৰ্থ-সামাজিক শৈক্ষিক বিকাশৰ লক্ষ্যৰে 1995 চনৰ 12 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা সদৌ অসম ঘাটুৱাৰ সমাজে 29 বৰ্ষ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কাৰ্যসূচী অনুসৰি পুৱা সদৌ অসম ঘাটুৱাৰ সমাজৰ পতাকা উত্তোলন কৰে চৰাইদেউ জিলাৰ সভাপতি প্ৰদীপ ঘাটুৱাৰে। স্মৃতি তৰ্পণ কৰে চৰাইদেউ জিলা সমিতিৰ সহকাৰী সম্পাদক নৰেশ ঘাটুৱাৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মোহন ঘাটুৱাৰে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহিত্য, চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা আৰু কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ঘাটুৱাৰ সমাজৰ নাটুৱা নৃত্য আৰু গীত পৰিৱেশনৰ পিছতে 2023 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বৃত্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে চৰাইদেউ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। এই সভাতে অসমৰ ঘাটুৱাৰ সমাজক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ চৰকাৰক দাবী জনাই কয় ঘাটুৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চন্দন ঘাটুৱাৰে। ধন্যবাদ দিছোঁ সদৌ অসম ঘাটুৱাৰ সমাজ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আৰু আজি সদৌ অসম ঘাটুৱাৰ সমাজৰ 29তম প্ৰতিষ্ঠা দিৱস। আৰু আজি সদৌ অসম ঘাটুৱাৰ সমাজ চৰাইদেউ জিলা সমিতিৰ ভিত্তি আৰু 5টা আঞ্চলিক সমিতিৰ উদ্যোগত আজি মথুৰাপুৰ নাট্য মন্দিৰত প্ৰাংগণত আজি যি অনুষ্ঠিত হৈছে। আৰু সঁচাকৈ আজি এটা ভাল এটা দিন আমি ঘাটুৱাৰ সমাজৰ আমি ক'ব বিচাৰোঁ। আৰু আমি অসমীয়া জাতিৰ লগত আমি সদৌ অসম ঘাটুৱাৰ সমাজেও আমি খোজ মিলাই আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আমি ভাবোঁ যে আমাৰ ঘাটুৱাৰ সমাজৰ লগত বিভিন্ন জাতি জনগোষ্ঠী যাতে শিক্ষা দিশত, সাংস্কৃতিক দিশত নিজৰ যিটো কালচাৰ ট্ৰেডিশ্যনেল যিটো আছে সেইটো বচাই ৰাখিবৰ কাৰণে এই সমাজখন গঠন হৈছে। আৰু সেই ক্ষেত্ৰত আমিও সদৌ অসম ঘাটুৱাৰ সমাজ আমাৰ নিজৰ কালচাৰ ট্ৰেডিশ্যনেল লগতে আমাৰ যি কলা কৃষ্টি আমি জীয়াই ৰাখিবৰ কাৰণে আমি এই প্ৰতিষ্ঠা দিৱসখন পাতিছোঁ। আৰু আমি ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ আমাৰ কেন্দ্ৰ সমিতিৰ তৰফৰ পৰা। আমাৰ আজি প্ৰত্যেকটা জিলাতে আমাৰ সদৌ অসম ঘাটুৱাৰ সমাজৰ যি প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰিছে। আৰু আমিও চৰাইদেউ জিলা উদ্যোগত আমি মথুৰাপুৰত উদযাপন কৰিছোঁ। আৰু আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, যিহেতু আমি বেলেগ ষ্টেটত আমাৰ সদৌ অসম ঘাটুৱাৰ সমাজ আমাৰ জনজাতিক মৰ্যাদা পাইছে, কিন্তু আজি আমি অসমত বসবাস কৰা আমাৰ ঘাটুৱাৰ সমাজ কিন্তু আজি তাৰিখে আমি জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আছোঁ। আৰু আমি দেখিছোঁ আমাৰ সমাজৰ বিভিন্ন জনগোষ্ঠী এই অসমত বসবাস কৰে, কিন্তু আমাৰ যি ভূমি পাট্টা অধিকাৰৰ পৰাও আমি বঞ্চিত হৈ আছোঁ। তো আমি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে আমাৰ জনগোষ্ঠীৰ যি মাটি পাট্টা পোৱা নাই সেই মাটি পাট্টাসমূহ দিব লাগে। আৰু লগতে আমাৰ জনজাতিকৰণৰ যি মৰ্যাদা এই মৰ্যাদা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি এই সমাজখনক আমি আগুৱাই লৈ যাবৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ লগতে আমাৰ জিলা সমিতিয়েও আমাৰ উদ্যোগ লৈছে। কাৰণ আমাৰ শিক্ষা দিশত আমাৰ যিটো শিক্ষা দিশত যদি আমাৰ ল'ৰা ছোৱালীবিলাক আমি আগবঢ়াই নিব পাৰোঁ, তেনেহ'লে আমি সমাজ ব্যৱস্থাটো আমি ঠিক কৰিব পাৰিম। আমি এই উদ্দেশ্য লৈ আজি বিভিন্ন আমি কাৰ্যসূচী আমি ৰাখিছোঁ। আজি সাংস্কৃতিক লগতে আমাৰ যি কুইজ প্ৰতিযোগিতা, চিত্ৰাংক, আমি বিভিন্ন কাৰ্যসূচী আজিৰ যোগেদি আমি এই প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি আজি উদ্যোগ লৈছোঁ। আমি আশা কৰিছোঁ যাতে আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ সংগঠিত ৰাখি আমি বিভিন্ন কাৰ্যসূচী আমি সফলৰূপে আমি আগুৱাই লৈ যাম বুলি, আৰু আমাৰ সমাজ ব্যৱস্থাটোকো আমি ঠিক কৰিম বুলি আমি এই উদ্দেশ্য লৈ আজিৰ এই প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।